যে মৰমৰ বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে ডিএলএড প্ৰি-এন্ট্ৰি টেষ্টত যেনেকৈ ৰিজাল্ট আছে সেইটো ইতিমধ্যে ঘোষণা কৰিছে কিন্তু ঘোষণা কৰাৰ পিছত বহুতৰ মনত ইয়াতে প্ৰশ্ন উদয় হৈ আছে যে এটা আপোনালোকে কাউন্সেলিং কৰিব লাগিব এতিয়া কাউন্সেলিংটো আপোনালোকে অনলাইন কৰিব নে অফলাইন কৰিব বা কেনেকৈ কৰিব আপোনালোকে বহুতে ইয়াতে সুধি আছিল আপোনালোকে কাৰণে আজিৰ এই ভিডিওটো লৈ আহিছো আপোনালোকে ভিডিওটো আৰম্ভণি পৰা একলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিওটো আৰম্ভ কৰো তেছাক মৰমৰ বন্ধু বান্ধৱীসকল প্ৰথমতে আপোনালোকক জনাই থওঁ যে যোৱাকালি আপোনালোকৰ যিনেকি ডিএলএড প্ৰি-এন্ট্ৰি টেষ্টত যিনেকি ৰিজাল্ট আছে সেইটো ডিক্লেয়াৰ কৰা হৈছে আৰু আপোনালোকৰ যিনেকি ডিস্ট্ৰিক্ট বাইজ ইয়াতে পিডিএফ মুকলি কৰা হৈছে যদি আপোনালোকে এতিয়ালৈকে চেক কৰা না আপোনালোকৰ নাম আছে না নিশ্চয়কৈ চেক কৰি ল'ব মই ইয়াৰ ওপৰত অলৰেডি ভিডিও বনাইছো এটা চাক বন্ধুসকল যিসকলৰ নেকি নাম আইছে লিষ্টত তেওঁলোকে গোটেই কেজনে কিন্তু ইয়াতে কাউন্সেলিং কৰিব লাগিব আৰু ইয়াতে জনাই থওঁ যে আপোনালোকে কাউন্সেলিং কেতিয়াৰ পৰা কৰিব পাৰিব ইয়াতে মই এটা আপোনালোকক গোটেইখিনি ডিটেইলছত জনাই আছো চাক বন্ধুসকল এইটো কাউন্সেলিংৰ যিনেকি শিডিউল আছে সেইটো প্ৰকাশ কৰা হৈছে আপোনালোকৰ যিনেকি ৰিজাল্ট আছে সেইটো আপোনালোকে জানে যে যোৱাকালি ডিক্লেয়াৰ কৰা হৈছে ইয়াতে আপোনালোকৰ ফেজ 1 ৰ কাৰণে যিনেকি আপোনালোকৰ কাউন্সেলিং আছে সেইটো আজি মানে 29 তাৰিখৰ পৰা আপোনালোকৰ 1 আগষ্টলৈকে আপোনালোকৰ যিনেকি ফাৰ্স্ট কাউন্সেলিং আছে সেইটো চলিব আৰু ফাৰ্স্ট কাউন্সেলিংৰ যিনেকি এলটমেন্ট আছে হেতুৰ আপোনালোকৰ যিনেকি কাট অফ মাৰ্ক আছে হেতু প্ৰকাশ কৰিব 4 আগষ্ট তাৰিখে লগতে আপোনাক জনাই থওঁ হিয়তে যিসকলে নেকি ইয়াতে সিলেকশন পাব তেওঁলোকে ইয়াতে এডমিশন কৰিব লাগিব 5 ৰ পৰা 7 আগষ্টৰ ভিতৰত আৰু বন্ধুসকল তেওঁলোকে এডমিশন লোৱাৰ পিছত যিখিনি ভ্যাকেন্সি থাকি যায় তাৰ যিনেকি আপোনালোকৰ লিষ্ট আছে হেতু প্ৰকাশ কৰিব আপোনালোকৰ 9 আগষ্ট তাৰিখে ইয়াৰ পিছতে আপোনালোকৰ ৰাউন্ড 2 স্টাৰ্ট হৈ যাব আৰু ৰাউন্ড 2 যিনেকি আপোনালোকৰ স্টাৰ্ট আছে হেতু 11 আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু ৰাউন্ড 2 ৰ কাৰণে যিসকলে নেকি ইয়াতে সিলেকশন পাব তেওঁলোকে ইয়াতে ডকুমেন্ট ভেৰিফিকেশন এডমিশন লোৱাৰ পিছত আপোনালোকৰ ৰাউন্ড 3 ৰ কাৰণে যিনেকি আপোনালোকৰ প্ৰসেস আছে হেতু আৰম্ভ হ'ব আপোনালোকৰ 18 আগষ্ট তাৰিখে ইয়াতে আপোনালোক জনাই থওঁ যে যদি আপোনালোকৰ ইয়াতে এডমিশন লোৱাৰ পিছত যদি সিট খালি থাকে তেতিয়াহে আপোনালোকৰ আৰু ফেজ 2 টু কমপ্লিট হোৱাৰ পিছতো যদি ইয়াতে ভ্যাকেন্সি খালি হৈ থাকে তেতিয়াহলে আপোনালোকৰ ৰাউন্ড 3 টু হ'ব কিন্তু বন্ধুসকল আপোনালোকক জনাই থওঁ যে ফাৰ্স্ট ৰাউন্ডতে যদি ইয়াতে ভ্যাকেন্সি কমপ্লিট হৈ যায় মানে ফুল হৈ যায় তাৰ পিছত কিন্তু আপোনালোকৰ ৰাউন্ড 2 ৰাউন্ড 3 এই ধৰণে আপোনালোকৰ অনুষ্ঠিত নহয় ৰাউন্ড 1 তে শেষ হৈ যাব এটা চাওক বন্ধুসকল এইটো যোনটো কাউন্সেলিং আছে হেতু গুটেই কেজনে কৰিব পাৰিব কিন্তু আপোনালোকক জানে যে বহুতে এডমিশন নলবও পাৰে বহুতৰ কিবা কিবি অসুবিধা থাকিব পাৰে সেই কাৰণে যদি আপোনালোকৰ কম মাৰ্ক আছে তেতিয়ালৈ কিন্তু আপোনালোকে এডমিশনটো পাবলৈ সক্ষম হ'ব সেই কাৰণে আপোনালোকে কাউন্সেলিংটো নিশ্চয় কৰিব আৰু কাউন্সেলিংটো কেনেকৈ কৰিব লাগে ইয়াৰ ওপৰত মই ভিডিও বনাম নিশ্চয়কৈ আপোনালোকে যদি এতিয়ালৈকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক আজিৰ এই ভিডিওতে সমাপ্ত কৰো